Hello students, welcome to Learn Assam. আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল এইটো চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম। ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এক নম্বৰ প্ৰশ্নটো হৈছে ভূপ্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি? দুটা ভাগত, তিনিটা ভাগত, সাতটা ভাগত? এইটোৰ উত্তৰটো হ'ব ভূপ্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আমেৰিকাক তিনিটা ভাগত ভগাব পাৰি। দুই নম্বৰ প্ৰশ্ন, পৃথিৱী বিখ্যাত নিয়াগাৰা ক'ত অৱস্থিত? এইটোৰ উত্তৰটো হ'ব ক জলপ্ৰপাত। তিনি নম্বৰ প্ৰশ্ন, গ্ৰেট বেচিনৰ দক্ষিণত অৱস্থিত মৃত উপত্যকাটো সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ তলত আছে? এইটোৰ উত্তৰটো হ'ব গ 86 মিটাৰ তলত আছে। চাৰি নম্বৰ প্ৰশ্ন, ভূপ্ৰান্তত অৱস্থিত দেশৰ সৰ্ববৃহৎ মহানগৰী নিউয়ৰ্কৰ জনসংখ্যা কিমান নিযুত? অৰ্থাৎ নিউয়ৰ্কৰ জনসংখ্যা কিমান নিযুত সেইটো সুধিছে। ক 12 নিযুত, খ 22 নিযুত, গ 18 নিযুত? এইটোৰ উত্তৰটো হৈ যাব খ 22 নিযুত। 5 নম্বৰ প্ৰশ্ন, দেশৰ দ্বিতীয় বৃহৎ মহানগৰী লছ এঞ্জেলেছৰ জনসংখ্যা কিমান নিযুত? 18 নিযুত, 34 নিযুত, 22 নিযুত? এইটোৰ উত্তৰ হ'ব লছ এঞ্জেলেছৰ জনসংখ্যা হৈছে 18 নিযুত। 6 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰৰ বৰ্তমান বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় কিমান ডলাৰ? $35,000, $38,000 নে $21,000? এইটোৰ উত্তৰ হ'ব খ $38,000। 7 নম্বৰ প্ৰশ্ন, অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত মুঠ লোকৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে? 7%, 50%, 5%? এইটোৰ উত্তৰ হৈ যাব গ 5%। 8 নম্বৰ প্ৰশ্ন, মেক্সিকো উপকূলীয় অঞ্চলত কি জলবায়ু বিৰাজ কৰে? ক উপক্ৰান্তীয় জলবায়ু, খ উত্তৰ জলবায়ু, গ ইয়াৰ ভিতৰত এটাও নহয়? এইটোৰ উত্তৰটো হৈ যাব ক উপক্ৰান্তীয় জলবায়ু। 9 নম্বৰ প্ৰশ্ন, প্ৰেৰী অঞ্চলৰ উত্তৰ অংশত কি বলয় অৱস্থিত? ক মাকৈ বলয়, খ গম বলয়, গ কৃষি বলয়? এইটোৰ উত্তৰ হৈ যাব খ গম বলয়। 10 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ কেইটা বৃহৎ উদ্যোগ অঞ্চল চিনাক্ত কৰিব পাৰি? 5টা, 3টা, 2টা? এইটোৰ উত্তৰ হৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ 3টা উদ্যোগ অঞ্চল চিনাক্ত কৰিব পাৰি। 11 নম্বৰ প্ৰশ্ন, কোনখন যুক্তৰাষ্ট্ৰৰ বিশ্বৰ উন্নত দেশসমূহৰ ভিতৰত অন্যতম? আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স যুক্তৰাষ্ট্ৰ, ইয়াৰ ভিতৰত এটাও নহয়? এইটোৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। 12 নম্বৰ প্ৰশ্ন, 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যা কিমান নিযুত? 780 নিযুত, 302 নিযুত, 258 নিযুত? এইটোৰ উত্তৰ হৈছে খ 302 নিযুত। 13 নম্বৰ প্ৰশ্ন, পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক কি অঞ্চল বোলা হয়? মেৰু অঞ্চল, টুন্দ্ৰা অঞ্চল, কৰ্ডিলেৰা অঞ্চল? এইটোৰ উত্তৰটো হ'ব গ কৰ্ডিলেৰা অঞ্চল। 14 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰ কি জলবায়ুৰ অন্তৰ্গত? নাতিশীতোষ্ণ জলবায়ু, উত্তৰ জলবায়ু, ইয়াৰ ভিতৰত এটাও নহয়? এইটোৰ উত্তৰটো হৈ যাব ক নাতিশীতোষ্ণ জলবায়ু। 15 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰই
কিমান চনত স্বাধীনতা লাভ কৰিছিল? 1987 চনত, 2020 চনত, 1776 চনত। এইটোৰ উত্তৰটো হ'ব গ 1776 চনত। 16 প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰাৰ সময়ত ইয়াৰ কিমানখন ৰাজ্য আছিল? 13খন, 50খন, 17খন। এইটোৰ উত্তৰ হ'ব ক 13খন। 17 প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃথিৱীৰ কিমান শতাংশ মাটিকালি আগুৰি আছে? এইটোৰ উত্তৰটো হৈ যাব আমেৰিকা যুক্তৰাষ্ট্ৰই 6.37% আগুৰি আছে। 18 প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীখনৰ নাম কি? মেঘালয়, মিজোৰাম, কলম্বিয়া। এইটোৰ উত্তৰ হ'ব গ কলম্বিয়া। 19 প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ কিমান গুণে ডাঙৰ? 5 গুণ নে 3 গুণ, 2 গুণ? এইটোৰ উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ 3 গুণে ডাঙৰ। লাষ্ট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিমান শতাংশ লোক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী? 80%, 85%, 90%। এইটোৰ উত্তৰ হ'ব খ 85%।